গুৱাহাটী সমষ্টিত মীৰা বৰঠাকুৰে টিকট পোৱাৰ পিছতেই বিজেপিৰ ভিতৰত এক চৰ্চা হৈ আছে যে মীৰা বৰঠাকুৰ জিকি গলে বিজেপিৰ কাৰণে কিমান এটা বেয়া হ'ব আপোনালোকে নিশ্চয় বুজি পাইছে যে মীৰা বৰঠাকুৰে কি পৰ্যায়লৈ যুঁজ কৰিব পাৰে বিজেপি চৰকাৰৰ লগত আৰু সেই কাৰণে মীৰা বৰঠাকুৰক বিভিন্ন পন্থাৰে হৰবৰ কাৰণে চেষ্টা কৰি আছে। শেহতীয়াকৈ এটা অভিযোগ আহিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পৰা। ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মীৰা বৰঠাকুৰক লৈ এটা মন্তব্য প্ৰকাশ কৰিছে আৰু সেই মন্তব্যক লৈ মীৰা বৰঠাকুৰে আজি যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপোনালোকে এবাৰ শুনি লওক। কটাক্ষ কৰিবলৈতো বিৰোধী পক্ষই কৰিবই কটাক্ষ, কিন্তু মই আপোনালোকক এটা কথা কৈছোঁ, ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই কৈছে কিবা ধৰা খাপ, বিজুলী কলিতা মেধিয়ে কৈছে ধৰা খাপ, মিছা কথা কিবা কথা কৈছে। মই কেতিয়াও প্ৰতিদ্বন্দ্বীক ডিছৰেচপেক্ট নকৰোঁ। মোৰ ৰমেন কলিতা ডাঙৰীয়াৰ প্ৰতিও মোৰ ৰেচপেক্ট আছে, বিজুলী কলিতাৰ প্ৰতিও মোৰ ৰেচপেক্ট আছে। মোৰ প্ৰতিদ্বন্দ্বীয়ে আমি যেতিয়া এখন যুদ্ধক্ষেত্ৰত যাম, আপোনালোকে যেতিয়া এখন ফুটবল খেল খেলে দুইটা পাৰ্টীয়ে গ'ল দিবৰ কাৰণে খেলে, গতিকে দুইটা পাৰ্টীয়ে দুইটা পাৰ্টীকটো চেক হেণ্ড কৰি পেলাই যায়। মই তেনেকুৱা এটা সুস্থ ৰাজনীতিক বিশ্বাস কৰোঁ। মই তেওঁলোকক ফেটিসাপ ধোৰাসাপ এইবিলাক অবান্তৰ কথা মই নকওঁ। মই 20,35,000 মানুহক প্ৰতিনিধিত্ব কৰিবলৈ 10টা সমষ্টি প্ৰতিনিধিত্ব কৰিব যাম। মই যদি মোৰ প্ৰতিপক্ষগৰাকীক যদি বেয়া কথা কওঁ, ব্যক্তিগত সমালোচনা কৰোঁ, সেইদিনাখনেই সুধী সমাজে ভাবিব যে এওঁ একচুৱেলি দিল্লী সংসদত যোৱাৰ যোগ্য নহয়। সেইকাৰণে মই এটা সুস্থ ৰাজনীতি কৰিব বিচাৰিছোঁ। মোৰ বিজুলী কলিতালৈ মোৰ শুভেচ্ছা আছে, তেওঁৰ লাইনত খেলিব, মই মোৰ লাইনত প্ৰতিদ্বন্দ্বিতাৰ কাৰণে যুঁজিম। মই নেখেলোঁ, মই যুঁজিম। গতিকে মই ব্যক্তিগতভাৱে চাওক, মই মুখ্যমন্ত্ৰীকো কটাক্ষ কৰোঁ, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক মই কেতিয়াও মুখ্যমন্ত্ৰী মহোদয় বুলি নোকোৱাকৈ মই তেওঁলোকক হিমন্ত বিশ্ব শৰ্মা ই এনেকুৱা কথা নকওঁ, আই ৰেচপেক্ট দ্য চেয়াৰ। গতিকে মই মোৰ প্ৰতিদ্বন্দ্বীগৰাকীকো ৰেচপেক্ট কৰোঁ, কাৰণ তেওঁকো দলে এটা ৰেচপেক্টেবল পষ্টত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিছে। গতিকে ময়ো কৰিছোঁ। মই যদি তেওঁক ধোৰাসাপ ফেটিসাপ কওঁ, তেতিয়াহ'লে মই সংসদত গৈ পেলাই দেখোন যেনেকৈ প্ৰধানমন্ত্ৰীয়ে কয় কোন বিধৱা কা পাছ পইচা যাতা হে দিদি, সেইটো কালচাৰ তেওঁলোকৰ তাত আছে, কিন্তু কংগ্ৰেছত সেই কালচাৰটো নাই। কাৰণ ছোনিয়া গান্ধী ডাঙৰীয়াই জীৱনৰ সৰ্বোচ্চ ভাৰতবৰ্ষত দিয়াৰ পিছতো এতিয়াও বিদেশিনী বুলি কোৱাৰ পাছতো এটা শব্দ প্ৰত্যক্ষ নকৰাকৈ সুদীৰ্ঘ জীৱন ভাৰতৰ কাৰণে তেওঁ উৎসৰ্গা কৰি ছেক্ৰিফাইচ কৰিছে। গতিকে মই সেইটো দলত প্ৰতিনিধিত্ব কৰোঁ। মই সেইটো দলৰ পৰা কংগ্ৰেছত আহিছোঁ, য'ত বাজপেয়ীজীয়ে কৈছিলে ছোটা দিল সে কোই বড়া নেহি হোতা, তোতা দিল সে কোই খৰা নেহি হোতা। মই সেইটো দলত 17 বছৰ থাকি পেলাই মই কংগ্ৰেছ দললৈ আহিছোঁ। গতিকে কোনোবাই ধোৰাসাপ ফেটিসাপ এই কথাবিলাক ক'লে, মিছলীয়া ক'লে, মই তেওঁলোকক নকওঁ। মই মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক এইকাৰণেই সমালোচনা কৰোঁ, কাৰণ আমাৰ কৰকাতলৰ পইচাৰে আমাক চলাবৰ কাৰণে জনকল্যাণমুখী কামৰ কাৰণে যেতিয়া পঠাইছোঁ, জনকল্যাণ বিমুখী কথা যেতিয়া ক'ব তেতিয়া কটাক্ষ কৰিম। সেই হিমন্ত বিশ্ব শৰ্মাই হওক বা XYZ হওক, নৰেন্দ্ৰ মোদীয়ে হওক বা XYZ হওক। গতিকে মোৰ কথাটো তেওঁলোকৰ লগত নচলে। মই এটাই কথা কৈছোঁ, মই সুস্থ ৰাজনীতিক বিশ্বাস কৰোঁ আৰু কোনো লোকক মই কেতিয়াও ব্যক্তিগতভাৱে কেতিয়াও মোক চাওক, ছ'চিয়েল মিডিয়াত এটা সময়ত বিজেপিয়ে ইমান ট্ৰল কৰিলে, এটা কমেণ্ট দেখাই দিয়ক যে মই উল্টা ট্ৰল কৰিছোঁ বা কমেণ্ট দিছোঁ। মই তেওঁলোকৰ পৰা শিকিছোঁ আৰু তেওঁলোকে মোক এটা সহনশীলতা দিছে। মই এতিয়া প্ৰতিবাদ কৰিবৰ কাৰণে উচ্চ স্তৰত কথা কৈছোঁ, ইট ইজ মাই লাইফষ্টাইল। কাৰণ কিন্তু মই কেতিয়াও বিজুলী কলিতাকো বেয়াকৈ নকওঁ, ৰমেন কলিতাকো মই বেয়াকৈ নকওঁ। মই তেওঁলোকে কামবিলাক ৰাইজৰ হৈ নাই কৰাৰ কাৰণে মই সেইটো প্ৰতিবাদ কৰোঁ ইছ্যু ভিত্তিক। তেওঁলোকে সমালোচনা কৰিছে, মই আশীৰ্বাদ হিচাপে লৈছোঁ। গতিকে দেখাই দেখিছে, তেওঁলোকে ফেটিসাপ ধোৰাসাপ যিয়েই নকওক, মই তাতকৈ অলপ ভাল সুস্থ মূল্যবোধৰ ৰাজনীতিক বিশ্বাস কৰোঁ। গতিকে মোৰ তেওঁলোকৰ প্ৰতি শুভেচ্ছা আছে। ৰমেন দা মোতকৈ বয়সত ডাঙৰ, ৰমেন দাৰ প্ৰতি মোৰ ৰেচপেক্ট আছে। ভাল হওক, তেওঁ সুস্বাস্থ্যৰে বহুদিন দীৰ্ঘায়ু হৈ থাকক, মই কামনা কৰিছোঁ। কিন্তু ৰমেন দাই মোক ফেটিসাপ বুলি ক'লেই মই আকৌ তেওঁক ধোৰাসাপ বুলি কৈ পেলাই তেওঁৰ লগত মই সেইটো লাইনত একে হৈ নাযাওঁ। মই সেইটো লাইনত বহুত মনস্তাত্ত্বিকভাৱে বহুত মই নিজৰ ওপৰত সন্তুলন আছে।